হাই এভৰিৱান, আজি আৰু এখন প্ৰি ফাইনেলৰ পেপাৰ তোমালোকৰ মাজলৈ সলভ কৰিবলৈ লৈ আহিছোঁ। এখন হ'ল কামৰূপ ডিষ্ট্ৰিক্টৰ, কামৰূপ ৰুৰেলৰ হ'ব চাগে, ঠিক আছে, কাৰণ কামৰূপ ডিষ্ট্ৰিক্টৰ মেট্ৰ'খন অলৰেডি আমি এখন কৰি থৈছোঁ। কিছুমান কুৱেশ্যন আছে ইম্পৰ্টেণ্ট, সেইখিনি চাবা। আৰু এই পেপাৰখনৰ বা ইয়াৰ উপৰি বিভিন্ন ধৰণৰ প্ৰি ফাইনেলৰ পেপাৰ যদি তোমালোকক PDF লাগে, তেনে গোটেই পেপাৰবিলাকৰ PDF মই তোমালোকক প্ৰভাইড কৰা হৈ আছে। PDF বিলাকে তোমালোকে ক'ত পাবা জানানে? তোমালোকে মেথছ এণ্ড ফিজিক্স চাব এপ্লিকেশ্যনটোত যাবা, তাতে আমাৰ ফ্ৰী মেটেৰিয়েলছ বুলি এটা পাৰ্ট পাবা। ফ্ৰী মেটেৰিয়েলছত গোটেই পেপাৰবিলাকৰ PDF তোমালোকে নিজে ডাউনলোড কৰি ল'ব পাৰিবা, ঠিক আছে। তো PDFখিনি যদি কাৰোবাক লাগে তো তাৰ পৰা ডাউনলোড কৰি ল'বা। ছেকেণ্ড কথা হ'ল যে কাৰোবাৰ যদি বিভিন্ন ধৰণৰ টেষ্ট পেপাৰ হৈ গৈছে বা যিকোনো ছাবজেক্টৰ PDF বিলাক মোক হোৱাটছএপত পঠাই দিবা 8638987814। এইটো মোৰ নাম্বাৰ, নোট কৰি থ'বা। আৰু ইয়াতে তোমালোকে হোৱাটছএপত পঠাই দিবা, কাৰণ কিয় মই সলিউশ্যনো কৰাম, এপতো উপলব্ধ কৰাম PDF বিলাক। তাৰ উপৰি মই কমন কুৱেশ্যন কিছুমান তাৰ পৰা বিচাৰিব লাগিব, ঠিক আছে। তো বেছি দেৰি নকৰি আমি এটা কুৱেশ্যন আৰম্ভ কৰোঁ আহাচোন। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে যে এনেকুৱা কুৱেশ্যন মেট্ৰ' ডিষ্ট্ৰিক্টতো আহিছে কামৰূপ, যে কি কৈছে মই অকণমান জুম কৰি দিছোঁ তোমালোকৰ বাবে। 2n + 1 হোল স্কুৱেৰ আৰু 2n + 2, 2n + 1 হোল স্কুৱেৰ আৰু 2n + 2 হোল স্কুৱেৰ। আমি দেখিলোঁ দুইটা কণ্টিনিউৱাছ নাম্বাৰ, 2n + 1 + 2, মানে একেলগে আছে নাম্বাৰ দুটা, হয়নে? তো এনেকুৱা নাম্বাৰ থাকিলে আমি ইহঁত দুটাৰ মাজত কিমান স্বাভাৱিক সংখ্যা থাকিলে কিমান বুলি কওঁ? 2 ইনটু সৰু সংখ্যাটো, সৰুটো কোনটো? এইটো 2n + 1, ঠিক আছে। তো অপশ্যন চি কাৰেক্ট। নেক্সট কুৱেশ্যন চোৱা। নেক্সট কুৱেশ্যনটোত কি কৈছে আমাক? a = আছে 2 স্কুৱেৰ ইনটু 3x, b = আছে 2 স্কুৱেৰ ইনটু 3 ইনটু 5, c টো আছে 2 স্কুৱেৰ ইনটু 3 ইনটু 7। আমাক LCM কৈছে, ঠিক আছে, LCM। এতিয়া LCM কি হয়? LCMত কি হয়? প্ৰত্যেকটো আহে, মৌলিক উৎপাদক প্ৰত্যেকটো আহে। ইয়াত কি কি আছে? 2 আছে আৰু 3 আছে আৰু 5 আছে আৰু 7 আছে, হ'ল। এতিয়া কথাটো হ'ল এনেকুৱা যে 2ৰ লগত 2ৰ ওপৰত কিমান আহিব? আৰু প্ৰত্যেকটো আহে, আৰু প্ৰত্যেকটো উৎপাদকৰে হায়েষ্ট পাৱাৰটো আহে। তো ইয়াত হায়েষ্ট 2ৰ লগত 2, 2, 2, তো হায়েষ্ট 2 হ'ব। 3, ইয়াত x আহি গ'ল, তো xৰ জেগাত কি হ'ব আমি নাজানো। তো 3ৰ পাৰ্টটো আমি এতিয়া নিদিওঁ, ঠিক আছে। বাকী 5টো আৰু 5 নাই, তো 5ৰ ওপৰত একেই থাকিব। 7ৰ ওপৰতো একেই থাকিব। এতিয়া 3ৰ ওপৰত কিমান থাকে আমি নাজানো, কাৰণ এইখিনিতে x আছে। তো 3ৰ পাৰ্টটো আমি কিবা এটা ধৰি ল'লোঁ, ধৰা 2 স্কুৱেৰ ইনটু এইটো ধৰা y ধৰি ল'লোঁ, 5 ইনটু 7, ঠিক আছে, হ'ল। এতিয়া আমাক LCM কিমান কৈছে? এনেই LCM কিমান হয়? 3780, 3780, ঠিক আছে। এতিয়া y কিমান হ'ব তেতিয়া? 3780 ডিভাইডেড বাই 2 স্কুৱেৰ মানে 4 ইনটু 5 ইনটু 7। গোটেইকেইটাৰে আমি কাটি চাওঁ এইটো, ঠিক আছে। 7ৰে ইয়াক কাটি দিলে 7 × 5 = 35, 28 হ'ব। 7 × 4 = 28, 0, ঠিক আছে। তাৰপিছত কিমান হ'ব? 5 × 4 = 20, তলত ডাইৰেক্ট 20 লিখি ল'লোঁ। 2 0 0 কাটা গ'ল, ইয়াক কাটিলে 27 হ'ল। তো y = হ'ব 27, ঠিক আছে। এতিয়া কথাটো হ'ল yটো 3ৰ কিবা পাৱাৰ হ'ব ন, 3ৰ কিবা পাৱাৰ হ'ব ওপৰত। তো 3 কিমান পাৱাৰ হ'লে 27 হয়? 3 কিউব হ'লে 27 হয়, হয়নে নহয়? তো এইখিনিতে y জেগাত আমি কিমান লিখিব লাগিব? মানে 3 কিউব, ঠিক আছে। তো 3 কিউব কেতিয়া আহিব? ইয়াত 1 আছে, ইয়াত 1 আছে, হায়েষ্ট পাৱাৰ ইয়াত থাকিব লাগিব, তেতিয়াহে আহিব। তো এইখিনিতে হ'ব 3, ঠিক আছে। তো তেনেকৈ কুৱেশ্যনবিলাক কৰে। নেক্সট কুৱেশ্যনটোত যাওঁ। এটা ত্ৰিভুজৰ যদি বেছ 10% বঢ়াই দিয়া আৰু অল্টিটিউডটো উন্নতিটো 10% কমাই দিয়া, তেনেহ'লে নতুন কালি কিমান হ'ব সুধিছে। এতিয়া এইবিলাক কুৱেশ্যন মই কেনেকৈ কৰোঁ চোৱা, ঠিক আছে। বেছ ধৰা পাৰ্চেণ্টেজৰ কুৱেশ্যনবিলাক, বেছটো ধৰা 100 ধৰি ল'লোঁ, 100x, আৰু হাইট বিটো ধৰা 100x ধৰিলোঁ, আৰু হাইটটো ধৰা 100y ধৰিলোঁ, ঠিক আছে। এতিয়া প্ৰথম B1 H1 হ'ল। ছেকেণ্ড পাৰ্টত আমি কি কৰিলোঁ? 10% বঢ়াই দিলা, 100ৰ 10% 10 হয়, তো ইয়াত আৰু 10x যোগ কৰি দিলা, মানে ছেকেণ্ড কি হ'ব? 110x, ঠিক আছে। আৰু ইয়াত 10% কমাই দিলা, তো মানে 10y হ'ব ন, এতিয়া y আছে 10% মাইনাছ কৰি দিম, তো এইটো হ'ব 90y, ঠিক আছে। এতিয়া সুধিছে নতুন কালি কিমান মানে বাঢ়িব কমিব। চোৱা, আগৰটোত কালি কিমান হ'ব? হাফ ইনটু বেছ ইনটু হাইট, হাফ ইনটু 100x ইনটু 100y, আৰু এইফালে হাফ ইনটু 110x ইনটু 90y, ঠিক আছে। এতিয়া আমি কেনেকৈ কৰিম?
কিমান বাহা কমা হ'ল হাফ হাফটো বাদ দিয়া ঠিক আছে আমি ৰেচিঅ' উলিয়াই ল'ম ঠিক আছে হাফ ইনটু 100x 100y ইজ টু হাফ ইনটু 110x 90y xy কাটা গ'ল হাফ হাফ কাটা গ'ল 0 0 কাটা গ'ল 0 0 কাটা গ'ল এফালে থাকিল 100 এফালে থাকিল 99 এনে 100 আছিলে 99 হ'ল তাৰ মানে 100ত 1 কমিছে তাৰ মানে কিমান কমিছে 1% কমিছে ডিক্ৰিজ বাই 1% ঠিক আছে তো তেনেকৈ কৰিব লাগে সো এই বস্তুটো তোমালোকে অলপমান হ'লেও বুজি পাইছা নেক্সট কুৱেশ্যনত যাওঁ যিকোনো ধনাত্মক সংখ্যা m আছে তাৰ বাবে যুগ্ম অখণ্ড সংখ্যা কিমান হ'ব যুগ্মটো আমি 2m বুলি লিখো ন 2m যদি p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা অযুগ্ম আৰু মৌলিক সংখ্যা হয় ঠিক আছে আৰু p1 গ্ৰেটাৰ দেন p2 তেন্তে p1 স্কয়াৰ মাইনাস p2 স্কয়াৰ ধৰি লোৱা কিবা এটা p1 ধৰা অযুগ্ম মৌলিক সংখ্যা কিমান ধৰিলো 7 p1 টো ডাঙৰ কৈছে যেহেতু p2 ধৰা 5 ধৰিলো হল তো p1 স্কয়াৰ মাইনাস p2 স্কয়াৰ কিমান হ'ব 7 স্কয়াৰ মাইনাস 5 স্কয়াৰ মানে 49 মাইনাস 25 মানে হ'ব 24 24 টো কি হয় প্ৰাইম নাম্বাৰ নহয় মৌলিক সংখ্যা অযুগ্ম নহয় যুগ্ম হয় তো ইভেন নাম্বাৰ হ'ব হৈ গ'ল এটা ধৰি ললে হ'ল ঠিক আছে নেক্সট কোৱেশ্চনটোত যাওঁ এটা আমাক বহুপদ দিয়া আছে 3x স্কয়াৰ প্লাস 8x প্লাস k ইকুৱেল টু এটা মানে বহুপদ দিয়া আছে তো ইয়াৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম মানে এটা শূন্য আনটোৰ প্ৰতিক্ৰম মানে এটা যদি আলফা হয় আনটো 1 বাই আলফা হ'ব ৰেচিপ্ৰকেল ঠিক আছে তো পূৰণফল কৰিলে কি হ'ব আলফা ইনটু 1 বাই আলফা ইকুৱেল টু আমি জানো c বাই a মানে c মানে হ'ল k ফালে হ'ল 3 তো এটোটো 1 হ'ব 1 ইকুৱেল টু k বাই 3 k ইকুৱেল টু পালো 3 এনেকুৱা কোৱেশ্চন আহে দে এমসিকিউত নেক্সট এটা বহুপদ দিয়া আছে এই বহুপদৰ শূন্যবোৰ আলফা বিটা হলে কি হ'ব সো আলফা প্লাস বিটা কিমান হ'ব মাইনাস b বাই a মানে আলফা প্লাস বিটা কিমান হ'ব ইয়াতে b মানে হ'ল 6 তো মাইনাস 6 ডিভাইডেড বাই a মানে হ'ল 2 মাইনাস 3 ঠিক আছে আলফা ইনটু বিটা কিমান হ'ব c বাই a মানে মাইনাস 6 এটো মাইনাস 6 আছে a আছে 2 মাইনাস 3 তো দুইটা সমান হয় অপশন বি কারেক্ট নেক্সট হদিছে কি যদি আলফা বিটা are the zeros of polynomial x square minus 8x plus k এটো এটা px আছে আৰু ইয়াৰ আলফা বিটা ইয়াৰ শূন্য হয় ঠিক আছে তেনেহলে আৰু এটা বস্তু দিয়া আছে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ইকুৱেল টু 40 দিয়া আছে আমাক k ভ্যালু উলিয়াব লাগে আমি ধুনিয়াকৈ উলিয়াব পাৰিম চোৱা এটো বস্তু তুমি সদায় এনেকুৱাকে নিবা যাতে আমি কি উলিয়াব পাৰো অকল আলফা প্লাস বিটা উলিয়াব পাৰো আলফা বিটা উলিয়াব পাৰো এটো বস্তু উলিয়াব নোৱাৰো তো এই বস্তুটো আমি ইয়ালে নিব লাগিব ঠিক আছে এটা কেনেকৈ নিম চোৱা আলফা প্লাস বিটা হোল স্কয়াৰ কইলে কিমান হয় আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ প্লাস 2 আলফা বিটা আৰু ইয়াৰ পৰা যদি মই 2 আলফা বিটা বিয়োগ কৰি দিও এটো কাটি গৈ পেলাই আমি এটো বস্তুৱে পাম হয়নে সো আমি কি কৰিম আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 2 আলফা বিটা কৰিলে আমি আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ পাম তো আলফা প্লাস বিটা মানে আমি কি জানো মাইনাস b বাই a মাইনাস 2 আলফা বিটা মানে আমি কি জানো c বাই a এটো মানে জানো 40 এটা মাইনাস b 8 আগত অলৰেডি মাইনাস আছে আৰু মাইনাস লগাই দিলে প্লাস হৈ যাব a মানে হল 1 2 ইনটু c জায়গাত k a মানে হল 1 তো এটো হ'ব 64 মাইনাস 2k ইকুৱেল টু 40 2k টো এফালে লৈ যাও প্লাস 2k 40 টো এফালে লৈ আহো 64 মাইনাস 40 মানে হ'ব 24 তো k ভ্যালু পাম 12 ঠিক আছে ডাইৰেক্ট কৰি দিছো মই আৰু দুটা সংখ্যা আছে এইহৰ অসীম সংখ্যক সমাধান থাকিব যদিহে অসীম সমাধান কেতিয়া থাকে যেতিয়া ৰেখা দুডাল মিলি যায় যেতিয়া a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2 এটা কথা কৈ থওঁ আমি বহুত স্পিডত কোৱেশ্চন বিলাক কৰি আছো কাৰণ কি জানানে আমি ক্লাছত অলৰেডি এখিনি বস্তু পঢ়িয়ে থোৱা আছে আমাৰ যেখিনি ম্যাথছ এণ্ড ফিজিক্স আপ এপ্লিকেশন আছে ম্যাথছ এণ্ড ফিজিক্স আপ আমাৰ এই চেনেলটোৰ নামতে আছে তাত ফুল কোৰ্স মই কমপ্লিট কৰাই থোৱা আছে ম্যাথছৰ তো হিহঁতে যিমান এমসিকিউ আহে প্ৰায়খিনি কৰিব পাৰে মানে হেতু কাৰণে তো আহাচোন এতিয়া চাওঁ ইকুৱেশ্যন দুটা লিখি লওঁ 2x plus 3y minus 5 equal to 0 এনেকৈ লিখো আমি 4x plus ky minus 10 equal to 0 তো এতিয়া
a1 by a2 মানে 2 by 4 b1 by b2 মানে 3 by k equal to -5 by -10 এটা সো এটো কৰিলে হাফ হ'ব হয়নে তো k into 1 k 2 into 3 6 k ভ্যালু হ'ব 6 ইমান ইজি the pair of the equation y equal to 0 আৰু y equal to -7 ইহঁতৰ কি ইহঁতৰ কোনো সমাধান নাই কেনেকৈ গম পালো চোৱা তুমি ডাইৰেক্ট আকি চাবা x y y equal to 0 মানে y equal to 0 এফালে যাব ৰেখা y equal to -7 y equal to -7 কত হ'ব এফালে ইমান মানত ধৰা হ'ল সৰি ওপৰ এটোহে y তললে হ'ব দে ইমান মানত তো এটা লেখা ইয়াত যাব তো কেতিয়াও নিমিলে এটা y equal to 0 y equal to 0 হ'ব x ৰ ভ্যালু যিকোনো হ'ব পাৰে ঠিক আছে y equal to খালি 0 হ'ব তাৰ মানে এডাল ৰেখা হ'ব হয়নে নহয় এডাল ৰেখা হ'ব x ৰ ভ্যালু যিকোনো হ'ব পাৰে আমি চাই লওঁ দে বস্তুটো একবাৰ আকৌ এবাৰ ঠিক আছে আকৌ এবাৰ চাম x y ঠিক আছে এটা আছে y equal to 0 মানে y ভ্যালুটো 0 এটো ৰেখাতে থাকিব এই ৰেখাডাল হ'ব হয়নে নহয় এই ৰেখাডালে হ'ব এই ৰেখাডালত x ৰ ভ্যালু 1 হ'ব পাৰে 2 হ'ব পাৰে 3 -1 হ'ব পাৰে x ৰ ভ্যালু যিকোনো হ'ব তো y equal to 0 এই ৰেখাডাল হ'ব আমি ঠিকই কৈ আছো আৰু y equal to -7 y -7 ইমান মানত ধৰা এই ৰেখাডাল হ'ব তো এই ৰেখাডাল কেতিয়াও নিমিলে তো হেতু কাৰণে কোনো সমাধান নাই ঠিক আছে নেক্সট যদি am not equal to bl হয় তেনেহলে এই সমীকৰণটো সমাধান চোৱা ইয়াত a1 by a2 কৰি চাওঁ যদি সো এটো মিলি আছে ইয়াত a আছে ইয়াত l আছে হয়নে x ৰ লগত a by l not equal to b by m তো am not equal to bl আমাক হেতু বস্তু দিয়া আছে ঠিক আছে তো তাৰ মানে ইহঁতৰ ইউনিক সলিউশন আছে একক সমাধান কাৰবাৰ স্পিড লাগিব পাৰে কাৰণ আমি দুনিয়াকে লাহে লাহে বস্তুবিলাক বুজা আছে সেইবাবে মই স্পিডত কৰিছো মূল দুটা বাস্তৱ হয় যদি সমীকৰণ এটা x square - 4x + p = 0 ঠিক আছে মূল দুটা বাস্তৱ কেতিয়া হয় b square - 4ac > 0 বা ইকুৱেল তেতিয়াও বাস্তৱ হ'ব তাৰ মানে b মানে x ৰ লগত কি আছে -4 -4 a মানে x square লগত 1 c মানে কনস্ট্যান্ট টু p তো -4 হোল স্কয়ার মানে 16 - 4p > 0 4 ৰে কাটি দিব পাৰিম 4 - p তো p - p তো এফালে লৈ যাওঁ 4 > p সেই বস্তুটো যদি মই p সাইডৰ পৰা লিখো p এটো লেস আছে <= 4 অপশন ডি কারেক্ট এটা সমীকৰণ দ্বিঘাত সমীকৰণ হ'ব যদিহে এই a টো যে ইয়াত x স্কয়াৰ টো থাকিব লাগিব মানে a not equal to 0 এটো ডেফিনেশনতে আছিল মনত ৰাখিবা নেক্সট কোৱেশ্চনটো কৈছে এটা সমীকৰণ আছে ইয়াৰ এটা মূল মানে x square plus ax plus 3 equal to 0 ইয়াৰ এটা মূল যদি 1 হয় এটা 0 ঠিক আছে তেতিয়া আনটো কিমান হ'ব হেতু খুদিছে এনেকুৱা কোৱেশ্চন বাৰে বাৰে আহিছে আমি এদিনাও কৈছিলো এনেকুৱা কোৱেশ্চন আহি আছে ঠিক আছে সো আমি কেনেকৈ কৰিম এটা যদি 1 হয় আমি 1 টো পুট কৰি দিম ইয়াত 1 plus a plus 3 তো a ভ্যালু পালো -4 তো ইকুৱেশনটো কি হ'ব x square - 4x plus 3 equal to 0 পুৰা স্পিডত কৰি দিছো হ্যাঁ এতিয়া আমি কি কৰিম এটা মূল আলফা 1 আছে আনটো বিটা ধৰি ললো ধৰা ঠিক আছে তো আলফা প্লাস বিটা কিমান হয় -b by a তো আলফা মানে 1 plus b বিটা -b অলৰেডি মাইনাস আছে প্লাস 4 by 1 হ'ব 1 plus beta equal to 4 1 তো এফালে লৈ গলে মাইনাস হৈ যাব -1 তো বিটা হ'ব 3 আনটো মূল হ'ব 3 কত আছে এটো ঠিক আছে এটা এপি আছে ইয়াৰ 30তম পদটো লাগে একেবাৰে ইজি প্ৰশ্ন n আছে 30 a আছে 10 প্ৰথম পদ সাধাৰণ অন্তৰ উলিওৱা d কিমান হ'ব সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম মানে -3 ঠিক আছে আৰু হিমানে তো an = a plus n - 1 into d মানে 10 plus n - 1 মানে 30 - 1 29 into -3 10 - 7 87 answer -77 ঠিক আছে নেক্সট এটা সমান্তৰ প্ৰগতি তিনটা ক্ৰমিক পদ যদি হয় মানে 4/5 a আৰু 2
তিনিটা যদি এটা কথা সদায় মনত ৰাখিবা এ বি চি তিনিটা ধৰা বস্তু আছে তিনিটা সংখ্যা এই তিনিটা যদি এ পিত থাকে ধৰা এটা ফৰ্মুলা আছে 2b = a + c হয় ঠিক আছে সেইটো মনত ৰাখিবা তো ইয়াতো তেনেকৈ মাজৰটোৰ লগত 2 পূৰণ কৰা 2a = 4/5 + 2 ঠিক আছে তাৰমানে এইটো ক'ৰ পৰা আহিছে জানানে b - a সাধাৰণ অন্তৰ = c - b সেই তেনেকৈ আহিছে চ' ইয়াৰ পৰা 2a = 5 4 যোগ এইটো 5 × 10 ইয়াত ডাইৰেক্ট 10 লিখি দিওঁ আমি 2a = 14/5 দুইৰে ইয়াক কাটি দিয়া 7 তো a কিমান পালোঁ 7/5 নেক্সট সুধিছে প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যা ফাৰ্ষ্ট n অড নেচাৰেল নাম্বাৰ তো প্ৰথম অড নেচাৰেল নাম্বাৰটো কি হয় অযুগ্ম প্ৰথমটো 1 তাৰপিছত 3 তাৰপিছত 5 আপ টু n লৈকে কৰিব লাগে ঠিক আছে এইটো আমি কেনেকৈ কৰিম ইয়াত চোৱা প্ৰথম পদ a আছে হয়নে n টোতো n দিছে সাধাৰণ অন্তৰ d কিমান হ'ব 3 - 1 2 গোটেইটো a পিত আছে সেইটো কাৰণে আমি এনেকৈ উলিয়াইছোঁ therefore Sn কিমান হ'ব n/2 2a + n - 1 * d n/2 2 × a মানে 1 আছে তো ডাইৰেক্ট 2 লিখিলোঁ n - 1 * 2 তো এইটো n/2 2 + 2n - 2 2 2 কাটা গ'ল n/2 * 2n তো এনসাৰ হ'ব n²। ঠিক আছে নাও মুভ টু দ্য নেক্সট কুৱেশ্যন এটা ত্ৰিভুজ ABCত a টো 90 ডিগ্ৰী হয় তো এনেকৈ ধৰিলোঁ ধৰা ABC a টো 90 ডিগ্ৰী ঠিক আছে AB টো 3 সেন্টিমিটাৰ BC টো 5 সেন্টিমিটাৰ ঠিক আছে AB 3 আৰু 5 হয় যদি মই এটা টেকনিক ক্লাছত অলৰেডি বাৰে বাৰে শিকাই থৈছোঁ এইটো 4 হ'ব অটোমেটিক তুমি পাইথাগোৰাছ সূত্ৰ এপ্লাই কৰি চাবা এইটো 4 পাবা আৰু AD পাৰপেণ্ডিকুলাৰ টু BC ইয়াত এটা পাৰপেণ্ডিকুলাৰ ৰাখি দিছে তেনে AD দৈৰ্ঘ্য কিমান আমাক সেইটো সুধিছে তো আমি কেনেকৈ উলিয়াম বস্তুটো আমি সদৃশ ত্ৰিভুজ কৰি চাব লাগিব হে য'ত আমি এই ত্ৰিভুজটো ইউজ কৰিব পাৰোঁ কাৰণ ইয়াত আমি 4 বুলি জানো আৰু এই গোটেই ডাঙৰ ত্ৰিভুজটো এতিয়া চোৱা এইটো ত্ৰিভুজ আৰু ডাঙৰ ত্ৰিভুজটো পৰা হে আমি কৰিম মিলাম মানে আমি বস্তুটো কোণ A এফালে সমান হ'ব ইয়াতো কোণ একেই কোণ নহ'ব কাৰণ C টোৱে সমান হ'ব কোণ C দুইটাতে আছে ন কোণ C = কোণ C দুইটাতে আছে সমান হ'ব এইটো 90 ডিগ্ৰী এইটো কি হ'ল এইটো কোণত D এফালে ইয়াত 90 ডিগ্ৰী কি A হয় ঠিক আছে তাৰ মানে আৰু লাষ্টত বাকি থকা কোণটো সমান হ'ব এটা তাৰ মানে চোৱা ইয়াতে তোমালোকে এইটো মিলাবলৈ মই ক্লাছত বাৰে বাৰে এইটো বস্তু শিকাই দিছোঁ হা এইটো কিন্তু ভুল নকৰিবা C আৰু C সমান আছে কেনেকৈ সদৃশটো লিখিম চোৱা C আৰু C সমান আছে দুইটা ত্ৰিভুজত C লিখিলোঁ হ'ল এইটো ত্ৰিভুজত D এফালে A তো এখিতে D লিখিলোঁ কাৰণ ইয়াত D আছে আৰু এইটো ত্ৰিভুজত A আছে হ'ল তাৰপিছত বাকি কি থাকিল এইটো এফালে এইটো ত্ৰিভুজত B2 হ'ল তো তেনেকৈ কৰিবা ঠিক আছে এইটো খেলিমেলি হ'লে তোমালোকৰ ভুল হৈ যাব কিন্তু এতিয়া আমি জানিম তেতিয়া CD/CA = DA/AB অনুৰূপ বাহুবিলাক সমান হ'ব = CA/CB ঠিক আছে এতিয়া চোৱা এতিয়া ইয়াৰ পৰা আমি উলিয়াম ঠিক আছে CA জানো 4 CA জেগাত 4 লিখোঁ CD জানো নেকি আমি CD নাজানো আৰু দৰকাৰ নাই আমাক AD হে উলিয়াব লাগে AD য'ত আছে আমি সেইটো চাম ঠিক আছে তো এইটো বাদ দিয়া AD জানো AD উলিয়াব লাগে AB কিমান হয় জানোনে ইয়েছ 3 আৰু CA জানো 4 আৰু CB মানে গোটেইটো 5 তো ইয়াৰ পৰা AD উলিয়াই ল'ব পাৰিম AD × 5 = 12 তো AD হ'ব কিমান এইটো আৰু এইটো পূৰণ কৰিছোঁ এইটো 12/5 ঠিক আছে দিছ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট এটা ত্ৰিভুজত যদি এইটো হয় তেনেহ'লে কোনটো কোণ 90 ডিগ্ৰী হয় তুমি নিজে মিলাই চাবা গোটেইকেইটা কোণত 90 ডিগ্ৰী কৰিলে কোনটো মিলিব মানে
ঠিক আছে পাইথাগোৰাছ সূত্ৰ এপ্লাই কৰি চাবা মই কৰিয়ে দিছোঁ দিয়া ab x minus 1 2 root x আৰু x plus 1 তো তুমি এবাৰ ab square plus bc square equal to ca square হয় নে নহয় চাবা যদি নহয় আকৌ a কোণটো 90 ডিগ্ৰী কৰি চাবা ধৰা তেনেকৈ মিলাই ঠিক আছে এবাৰ ধৰা a টো ইয়াত দিলোঁ b টো ইয়াত দিলোঁ c টো ইয়াত দিলোঁ তো তেনেকৈ a2 square plus a2 square কৰিলে এইটো হয় নেকি চাবা তো মিলাই চাবা যোনটো হয় দীঘল হ'ব খালি এইটো নেক্সট অকমান জুম কৰি দিছোঁ কোৱেশ্চন কেইটা নেক্সট কোৱেশ্চনটো কি কৈছে যে xy বিন্দুটো দুটা বিন্দুৰ পৰা সমান দূৰত আছে তেনেহ'লে কি হয় xy আছে এফালে 7 1 আছে এফালে xy আছে এফালে 3 5 আছে হয়নে তো আমি এই দুটা ডিসটেন্স উলিয়াম এই দুটা ডিসটেন্স উলিয়াম সমান কৰি দিম x minus 7 whole square plus y minus 1 whole square এফালে x minus 3 whole square plus y minus 5 whole square এফালে স্কয়াৰ ৰুট দুটা উঠাই দিব পাৰিম ডাইৰেক্ট তো x square minus 2ab মানে 14x plus 49 ডাইৰেক্ট কৰি আছোঁ মই তো এই দুইটা মিলাই মিলাই কৰি চাবা এটা এনসাৰ পাবা এটো সবে কমেন্ট কৰিবা হে 20 নম্বৰ কোৱেশ্চনৰ এনসাৰটো কমেন্ট কৰিবা এনেকুৱা কোৱেশ্চন মই ক্লাছত বাৰে বাৰে কৰাই দিছো অকমান দীঘলীয়া কোৱেশ্চন হয় তো 20 নম্বৰ কোৱেশ্চনটো এনসাৰ সবে কমেন্ট কৰিবা কোনটো হ'ব অপচন 20 অপচন কিমান হ'ব নেক্সট ডিসটেন্স বিটুইন 2 পইণ্ট আকৌ আহিছে এবাৰ অকন বেলেগ ধৰণে আহিছে আমি লিখি লওঁ x1 = cos 21 ডিগ্ৰী y1 = 0 সেকেন্ড পইণ্ট x2 = 0 ডিগ্ৰী y2 = cos 69 ডিগ্ৰী তো কিমান হ'ব x1 - x2 হোল স্কয়াৰ y1 - y2 হোল স্কয়াৰ ঠিক আছে তাৰ মানে কিমান হ'ব cos 21 ডিগ্ৰী -0 তো আলটিমেটলি cos 21 হোল স্কয়াৰ হ'ব প্লাস y1 - y2 মানে 0 - cos 69 হোল স্কয়াৰ তাৰমানে cos 69 হোল স্কয়াৰ ডাইৰেক্ট লিখি দিব পাৰো কাৰণ মাইনাস প্লাস একেটাই কথা স্কয়াৰৰ বাহিৰত আহিলেতো একেটাই হ'ব ন এটা চোৱা cos 21 আমি কি জানো এটা বস্তু আমি ইউজ কৰিম হে ইয়াত এটা বস্তু ইউজ কৰিম সেই বস্তুটো ত্ৰিকোণমিতিত ইউজ হয় সদায় মই শিকাইছিলো এটো চাবা দুইটা কোন যোগ কৰিলে 90 ডিগ্ৰী দিয়া থাকিব সো ইয়াত 21 আছে ইয়াত 69 আছে দুইটা যোগ কৰিছো 90 পাবা তো ইয়াত আমি cos 90 ডিগ্ৰী minus 21 টো কেতিয়া আহিব যেতিয়া 90 পৰা 69 বিয়োগ কৰিম তেতিয়াহে 20 আহিব মানে তো এতিয়া এটো cos 90 minus থিটা মানে কি জানো আমি কি জানো sin 69 sin square 69 হ'ব ন স্কয়াৰটো ইয়াত আহিলে প্লাস cos square 69 তাৰ মানে sin square থিটা প্লাস cos square থিটা ভ্যালু কিমান হয় 1 হয় आंसर হ'ব কিমান 1 ঠিক আছে নেক্সট মুভ টু দা নেক্সট কোৱেশ্চন PAB বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু তেন্তে A মান কিমান মানে A আৰু B এডাল ৰেখা আছে ঠিক আছে -6,5 -2,3 ইয়াৰ মধ্যবিন্দু কৈছে a/3 ডিভাইড আৰু 4 তো আমি কি জানো মধ্যবিন্দু স্থানাঙ্ক কিমান হয় a/3 মধ্যবিন্দু আছে x তো এটো কিমান হয় x1 + x2/2 হয় তাৰ মানে a/3 কিমান হ'ব ইকুৱেল টু x1 আছে -6 আৰু x2 আছে -2 ডিভাইড বাই 2 মানে -8/2 মানে -4 তো কিমান হ'ব a হ'ব -12 3 * -4 পূৰণ কৰিলে -12 হ'ব ঠিক আছে নেক্সট কোৱেশ্চন 10 3x - 15 ডিগ্ৰী ইকুৱেল টু √3 মানে 10 3x - 15 ডিগ্ৰী ইকুৱেল টু 10 60 ডিগ্ৰী তো 3x - 15 ডিগ্ৰী ইকুৱেল টু 60 ডিগ্ৰী হল তো এটো হ'ব আপোনাৰ 3x ইকুৱেল টু এটো এফালে গলে 75 ডিগ্ৰী x ভ্যালু হ'ব 25 ঠিক আছে এটা নেক্সট কোৱেশ্চনত যাও যদি থিটা এটা সূক্ষ্মকোণ হয় তো যদি থিটা এটা সূক্ষ্মকোণ হয় tan থিটা প্লাস cot থিটা ইকুৱেল টু 2 আমাক sin কিউব থিটা প্লাস cos কিউব থিটা এটা দেখোন বহুত ডাঙৰ কোৱেশ্চন দিলে আসলে আমি ট্রাই কৰি চাও হলো সব বস্তুৰে সলিউশন থাকে ন তো tan থিটা আমি ডাইৰেক্ট sin আৰু cos লৈ যাও sin থিটা বাই cos থিটা প্লাস
cos theta by sin theta cot theta মানে 2 হয় তো sin theta into cos theta ওপৰত sin square theta plus cos square theta হ'ব দুইটা LCM লৈছো তো 1 sin theta into cos theta ইয়াৰ পৰা তুমি sin cube theta তো কেনেকৈ উলিয়াবা equal to কিমান হয় ঠিক আছে তো আমি এটো যদি কিউবত আছে ন এনেকৈ কৰি ললো sin theta whole cube plus cos theta whole cube ঠিক আছে মানে a cube plus b cube ইয়াৰ কিবা ফৰ্মুলা আছে নেকি ভাবা এতিয়া সো এতিয়া এই বস্তুটো এটা ফৰ্মুলা আছে হা এটো বস্তু আই হোপ তোমালোকে পাইছিলা বহুতে পাহৰিও যায় a cube plus b cube equal to কি জানানে a plus b ঠিক আছে a cube plus b cube মানে a plus b into a square minus ab plus b square ঠিক আছে তো হে হেনেকুৱা সিস্টেমত ওলাব লাগিব তাৰ মানে a plus b মানে কি আমি a জায়গাত sin theta ধৰিছো sin theta plus cos theta হল আমি এখানেলৈকে উলিয়াই লৈছো অথনি হে ইনটু এটা কি হ'ব অকমান তলত লিখিব লাগিব বস্তুটো ইয়া তলত ইনটু জি হৈছে একিটা লিখিছো a square মানে sin square theta plus b square তো একেলগে লিখি দিছো cos square theta minus ab মানে sin theta into cos theta হল তো এটা sin theta plus cos theta একিটা হ'ব sin square theta plus cos square theta মানে 1 minus sin theta cos theta এটা সো sin theta cos theta মানে কিমান হয় এটো দুইটো ইয়া তলত গুছি আহিলে হাফ হ'ব 1 minus half ঠিক আছে তো sin theta plus cos theta 1 minus half মানে half হ'ব half ঠিক আছে half পালোগে সো এতিয়া যদি আমি sin theta plus cos theta ৰ ভ্যালুটো উলিয়াই দিব পাৰো তেনেহলে আমাৰ आंसर ওলাই যাব কিন্তু আমি হেতু কেনেকৈ উলিয়াম সোৱা আমি এটো উলিয়াম a plus b whole square ফৰ্মুলা ইউজ কৰিম a square plus b square plus 2ab তাৰ মানে sin theta plus cos theta whole square equal কি হ'ব sin square theta plus cos square theta plus 2 sin theta cos theta ঠিক আছে তো তাৰ মানে এটো sin square theta plus cos square theta মানে 1 plus 2 sin theta cos theta ভ্যালু আমি অলপ আগত লিখি আইছো হাফ যোনটো আমি ওপৰত উলাইছিলো এটো তো তাৰ মানে এটো কিমান হ'ব 1 plus 2 2 কাটা গল 1 মানে 2 তো sin theta plus cos theta whole square কৰিলে 2 হয় therefore sin theta plus cos theta ভ্যালু কিমান হ'ব স্কয়ার ভ্যালুটো যদি 2 হয় ভিতৰ ভ্যালুটো কিমান হ'ব স্কয়ার ৰুট হ'ব ৰুট 2 তো আলটিমেটলি आंसर কিমান হ'ব sin theta plus cos theta into half তাৰ মানে half into root 2 ঠিক আছে half into root 2 অপচন কোড আছে নাই তো আমি বেলেগ ধৰণে কৰি চাও root 2 by 2 এটোৱে root 2 by 2 এটো আছে ঠিক আছে বাকি কোৱেশ্চন কেটা আমি চাই আছো সো এতিয়া নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চনটো কি কৈছে যে আমাক cos x মানে কি কৈছে x tan 60 degree cos 60 degree equal to sin 60 degree cot 60 degree and direct value put কৰি দিম ব্লক কৰি নাথাকৰ হে x into root 3 cos 60 value কিমান sin 30 আৰু cos 60 value একে মানে হাফ sin 60 root 3 by 2 cos 60 tan 60 যদি root 3 হয় cos 60 উল্টা হ'ব 1 by root 3 এটা সো এটো root 3 by 2 আছে এটো root 3 by 2 আছে কাটি দিয়া ডাইৰেক্ট x ভ্যালু 1 by root 3 হ'ব আৰু 1 by root 3 মানে কি হয় tan 30 ভ্যালু সমান হৈ গল ইজি প্ৰশ্ন নাও মুভ টু দ্য নেক্সট কোৱেশ্চন যে sin theta যদি a by b হয় cos theta কিমান হ'ব ইজি এইবিলাক কেনেকৈ কৰিবা জানেনে sin square theta plus cos square theta equal to 1 তো sin square theta মানে a by b whole square তো cos square theta কিমান হ'ব 1 minus এটো a square b square তো cos theta whole square ভ্যালু কিমান হ'ব b square তলত এটো b square into 1 মানে b square minus a square তো cos theta ভ্যালু square আছে যেহেতু square root লব লাগিব তো ওপৰত তলত তো b square to square root কৰিলে b আহি যাব ওপৰত b square minus a square অপচন b কারেক্ট নেক্সট
আৰু ব্যাসাৰ্ধযুক্ত বৃত্তৰ পি ডিগ্ৰীত কোণৰ বৃত্তকলাৰ কালি কিমান হ'ব অপশ্যন ডি কাৰেক্ট এইটো বাৰে বাৰে মই এইটো কুৱেশ্যন কৰাই থাকোঁ এই 2ৰে এইটো কাটি দিলে মানে 360 হৈ যায় সেইটো কাৰেক্ট হয় ঠিক আছে এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ সাৰকামফাৰেন্স কালি কিমান হ'ব মানে 2 পাই r 44 তো 2 into 22/7 into r equal to 44 2 into 22 মানে 44 into r by 7 equal to 44 এইটো কাটা গ'ল r by 7 equal to 1 r equal to 7 তো আমাক সুধিছে কালি তো বৃত্তটোৰ কালি কিমান হ'ব পাই r স্কয়াৰ মানে 22/7 into r স্কয়াৰ মানে 7 into 7 এনেকৈ লিখিবা কৰিব ইজি হয় তো 22 into 7 এই পূৰণফলটো মনত ৰাখিবা কিছুমান কোৱেশ্যন ডাইৰেক্টলি কৰিব পাৰিবা ঠিক আছে নেক্সট কোৱেশ্যনটো এটা বৃত্তৰ কেন্দ্ৰত কোণটোৰ মান 1 ডিগ্ৰী বৃত্তকলাৰ কালি কিমান হ'ব তো কি হ'ব 1 ডিগ্ৰী 1/360 θ/360 into পাই r স্কয়াৰ তো মানে পাই r স্কয়াৰ by 360 এইটো এটা গোলকৰ আয়তন 288 পাই তো তেনেহলে ৰেডিয়াস সুধিছে গোলকৰ আয়তন কিমান 4/3 পাই r কিউব ইকুৱেল টু 288 আয়তন দিয়াও আছে 288 পাই পাই কাটা গ'ল ঠিক আছে তো 4 ৰে ইয়াক কাটি চোৱা 7 2 72 তো r কিউব হ'ব 72 into 3 হয় নহয় এইটো পূৰণ হ'ব তো 2 3 গুণ 6 7 3 গুণ 21 তো r কিউব এফালে 216 টো কিহৰ কিউব জানানে 6 ৰ কিউব r ভ্যালু হ'ব 6 ঠিক আছে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান গোলকটোৰ ব্যাস কিমান তো গোলকৰ আয়তন কিমান 4/3 পাই r কিউব পৃষ্ঠকালি 4 পাই r স্কয়াৰ দুইটা সমান কৈছে পাই কাটা গ'ল 4 কাটা গ'ল r স্কয়াৰেৰে r কিউবক কাটি দিব পাৰা r থাকিব তো r/3 equal to 1 তাৰ মানে r equal to পাম 3 ইমান ইজি প্ৰশ্ন একে ব্যাসাৰ্ধ আৰু একে উচ্চতা শংকু আৰু চুঙাৰ আয়তনৰ অনুপাত কিমান 32 মোক কমেন্ট কৰিবা কাৰণ এইটো কোৱেশ্যন এনেকুৱা সেম টাইপৰ এটা অলমোস্ট সেম মানে ইয়াতকৈ অকমান টান হে লাষ্ট প্ৰি ফাইনেলৰ পেপাৰখনত মই কৰাই দিছিলো তো এইটো কোৱেশ্যনৰ এনসাৰটো সবে মোক কমেন্ট কৰিবা 32 হে এইটো কোৱেশ্যনৰ জবাব মই কৰাইছিলো তো এইটো কোৱেশ্যনৰ এনসাৰ এইটো বাৰে বাৰে আহি আছে লাষ্ট পেপাৰখনতো আহিছিলে 1 পৰা n লৈকে মাধ্য এইটো কোৱেশ্যন 33 ও কমেন্ট কৰিবা ঠিক আছে কোৱেশ্যন কেটা ধুনীয়াকৈ লিখি ৰাখা পিডিএফ তো তোমালোকে পাই যাবা পিডিএফৰ কাৰণে চিন্তা কৰিব নালাগে এইটো কি আহি গ'ল ঠিক আছে এইটো ৰখা তাৰ পিছত নেক্সট কোৱেশ্যনটো আছে যদি x x+1 x+6 x+9 আৰু x+12 ৰ মাধ্য 10 হয় x ৰ মান কিমান কেটা সংখ্যা আছে 1 2 3 4 5 তো মাধ্য 5 ৰে হৰণ কৰিম গুটে কেটা যোগ কৰা x plus x+1 x+1 plus x+6 plus x+9 plus x+12 তো 5 x কেটা আছে 1 2 3 4 5 পাঁচটা আছে মানে 5x plus x 6 7 7 9 16 16 12 কিমান হ'ব 28 হয়নে 7 16 12 28 ইকুৱেল টু মাধ্য কিমান দি আছে 10 তাৰ মানে 5x plus 28 equal to 50 তো 5x কিমান হ'ব 50 minus 28 মানে 22 হ'ব x ৰ ভ্যালু হ'ব 22/5 ঠিক আছে তো 5ক 22 ৰে হৰণ কৰা সৰি 22ক 5 ৰে 5 4 20 4.4 ঠিক আছে 4 পইণ্ট এটো 5 ঠিক আছে আমাৰ কিবা ভুল হ'ল নেকি চাইছো হে x x+1 x+6 x+9 x+12 1 2 3 4 5 পাঁচটা আছে 5x তাৰ পিছত x 6 7 16 তাৰ পিছত 16 আৰু 12 28 ঠিক আছে 50 4 হ'ব লাগে চাবাচোন এটো ঠিক আছে 4.4 ওলাই আছে নেক্সট কোৱেশ্যনটো চাও এটা বাৰংবাৰতাৰ মধ্যমা আৰু বহুলক ইমান হলে মাধ্য কিমান হ'ব এটো কোৱেশ্যন 35 তোমালোকে কমেন্ট ডাউন কৰিবা এটো এনসাৰটো কাৰণ এটো মই বাৰে বাৰে কৈছিলো ক্লাছত কৰাটো যে যোনটো ষ্টেটিষ্টিকছত এটাই ফৰ্মুলা আছে তিনটা মাধ্য মধ্যমা বহুলকৰ তিনটা যোনটো ইকুৱেশ্যন আছিল তাৰ ওপৰত আহিছে তোমালোকে কমেন্ট ডাউন কৰিবা মোক
এক্স সংখ্যাটো -3 -2 মানে কি আছে চোৱা -3 -2 -1 0 1 2 3 ইয়াৰ পৰা x সংখ্যাটো ল'লোঁ তেনেহ'লে মডুলাছ x লেছ দেন 2 মডুলাছ x লেছ দেন 2 মানে কি হ'ব পাৰে মডুলাছ x লেছ দেন 2 -3 ল'লে মডুলাছ অফ -3 মানে +2 ধৰো 3 3টো যদি 2তকৈ সৰু নহয় নহ'ব -2 ল'লেও ইকুৱেল হ'ব তো -1 ল'লে সৰু হ'ব তো -1 এটা আহিব 0 ল'লেও সৰু হ'ব 1 ল'লেও সৰু হ'ব এই তিনিটা তো 3 ডিভাইডেড বাই টোটেল কেইটা আছে 7টা 3/7 ঠিক আছে এটা নেক্সট কুৱেশ্যনটোত যাওঁ সো নেক্সট কুৱেশ্যনটোত যাওঁ যে কি কৈছে এটা লটাৰীত 6টা পুৰস্কাৰ আৰু 24টা খালী ঠাই আছে পুৰস্কাৰ নোপোৱাৰ সম্ভাৱিতা মানে কি কৈছে যে there are 6 prizes and 24 blanks then the probability of not getting a prize ঠিক আছে তো তাৰ মানে 24টা খালী ঠাই আছে লটাৰীত 6টা পুৰস্কাৰ 6/24 পুৰস্কাৰ পোৱাৰ মানে হ'ব 1/4 যদি হয় মই এটা বস্তু চাই আছোঁ তো নোপোৱাত 3/4 হ'ব নেকি এই বস্তুটো একবাৰ চাবা হে কুৱেশ্যনটো কনফিউজিংচোন 6টা পুৰস্কাৰ আৰু 24টা খালী ঠাই আছে ঠিক আছে ওকে তো আমাৰ বস্তুটো কনফিউজন আছিলে 6টা পুৰস্কাৰ আৰু 24টা খালী ঠাই টোটেল টিকেট 6 + 24 হ'ব টোটেল 30টা টিকেট তাৰ ভিতৰত মানে টিকেট নোপোৱাৰ সম্ভাৱিতা যদি সোধে কিমান হ'ব 24টা টিকেট নোপোৱাৰ সম্ভাৱিতা 24 খালী ঠাই তো 6 কাটিলে 4 5 4/5 ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটোত যাওঁ কি কৈছে যে প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ পৰা বাছনি কৰা সংখ্যা এটা 3 বা 5ৰ গুণিতক হোৱাৰ সম্ভাৱিতা প্ৰথম 50টা নেচাৰেল নাম্বাৰ 1ৰ পৰা 50 লৈকে 3 বা 5ৰ গুণিতক হ'ব লাগিব 3ৰো হ'ব পাৰে বা 5ৰো হ'ব পাৰে তো 3ৰ গুণিতক কেইটা আছে উলিয়াব লাগিব প্ৰথম ধৰা 3 গোটেইকেইটা যোগ কৰিব লাগিব এই মানে কিছুমান টেকনিক আছে বাট এইটোত গোটেইকেইটা যোগ কৰি কৰিব পাৰে 3 6 9 12 তাৰপিছত 15 তাৰপিছত 18 21 24 27 30 33 36 39 42 45 48 ঠিক আছে নেক্সট 5ৰ 5 10 15 নিলিখোঁ 15 অলৰেডি আহিলে 20 25 30 অলৰেডি আহিলে 35 40 45 অলৰেডি আহিলে 50 তো কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16 4 20 20 3 23 কিমান হ'ব 23/50 হ'ব নেকি নেক্সট কুৱেশ্যনটো হ'ল যে এটা বৰ্গৰ পৰিসীমা আৰু এটা বৃত্তৰ পৰিসীমা সমান বৰ্গৰ পৰিসীমা 4a বৃত্তৰ পৰিসীমা 2πr তেন্তে কালিৰ অনুপাত কিমান সুধিছে ঠিক আছে তো 2ৰে কাটি দিব পাৰে ইয়াক 2a = πr ঠিক আছে সো ইয়াৰ পৰা a কিমান হ'ব πr/2 ঠিক আছে তো দুইটাৰ কালিৰ অনুপাত তো বৰ্গৰ কালি কিমান হ'ব a স্কোয়াৰ বৃত্তৰ কালি πr²। এতিয়া আমি কি কৰিম চোৱা a মানে হ'ল πr/2 তো এই জায়গাত πr/2 হোল স্কোয়াৰ আৰু ইয়াত হ'ব πr² তো πr মানে এত হ'ব π² r² ডিভাইডেড বাই 2 স্কোয়াৰ মানে 4 তলত আহি যাব ডিভাইড থাকিলে r² কাটা গ'ল পাইৰে π² কাটি দিয়ে পাই থাকিব তো ওপৰত কিমান থাকিব 22/7 তলত থাকিব 4 7 টো তলত গুচি আহিব তো তলত 28 হ'ব ওপৰত 22 2ৰে কাটিলে 14 2ৰে কাটিলে 11 এইটো ঠিক আছে ডি ব্যাসৰ অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি ব্যাস ডি তো ৰেডিয়াস কিমান হ'ব d/2 তো অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালি কিমান 3πr² হয়নে আমি ক্লাছত বাৰে বাৰে এইখিনি বস্তু শিকাই থাকোঁ তো 3πr² মানে d/2 হোল স্কোয়াৰ 3 × π × d² / 2² মানে 4 তো হ'ব 3/4 πd²।
ঠিক আছে নাও মুভ টু দ্য নেক্সট কুৱেশ্যন এটা প্ৰশ্নৰ উত্তৰ অনুমানৰ ভিত্তিত কৰিলে শুদ্ধ হোৱাৰ সম্ভাৱনা a/b আৰু শুদ্ধ নোহোৱাৰ সম্ভাৱনা 2/3 শুদ্ধ হোৱাৰ সম্ভাৱনা a/b শুদ্ধ নোহোৱাৰ সম্ভাৱনা 2/3 তো a/b কিমান হ'ব শুদ্ধ নোহোৱাৰ সম্ভাৱনা যদি 2/3 হয় হোৱাৰ সম্ভাৱনা হ'ব 1 - 2/3 ন নোহোৱাটো এইটো নোহোৱাৰ তো হোৱাটো হ'লে 1 - কৰোঁ উল্টাটো কৰিব হ'লে তো 1 - 2/3 মানে 1/3 হ'ব তো a/b মানে 1/3 তো 3a = b অপশ্যন বি কাৰেক্ট ঠিক আছে এটা 42 নম্বৰ কুৱেশ্যনটোত যাওঁ যে কি কৈছে 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ওপৰত টনা দুডাল স্পৰ্শকে মানে এটা বৃত্ত আছে ব্যাসাৰ্ধ 3 চেণ্টিমিটাৰ ওপৰত টনা দুডাল স্পৰ্শক পৰস্পৰ 60 ডিগ্ৰীত হালি আছে এনেকৈ দুটা আমি অলপ ভালকৈ আঁকি আছোঁ দুডাল স্পৰ্শক 60 ডিগ্ৰীত হালি আছে তেনেহ'লে স্পৰ্শক দুডালৰ প্ৰত্যেকৰে দৈৰ্ঘ্য কিমান হ'ব ইয়াৰ ব্যাসাৰ্ধ আছে 3 চেণ্টিমিটাৰ ঠিক আছে ব্যাসাৰ্ধ 3 চেণ্টিমিটাৰ আছে এতিয়া কথাটো হ'ল এইটো যদি তোমাৰ 3 চেণ্টিমিটাৰ থাকে আমি ভালকৈ আঁকি আছোঁ এইটো এনেকৈ আঁকিলোঁ এইটো এনেকৈ আঁকিলোঁ এইটো 3 চেণ্টিমিটাৰ এতিয়া এইটো 90 ডিগ্ৰী ঠিক আছে তো এই গোটেইটো যদি 60 হয় এইটো 30 হ'ব লাগিব তাৰ মানে এইটো যদি 33 হয় আমি এইখিনি উলিয়াব লাগে x এতিয়া চোৱা এই কোণটো চোৱা এই কোণটোৰ লগত এডাল লাগি আছে এডাল বেছ হ'ব হয়নে এডাল h হ'ব আৰু এডাল p হ'ব তো আমি কি জানো চোৱা p আৰু b আছে এইটো পাৰপেণ্ডিকুলাৰ এইটো বেছ তাৰ মানে p/b = কিমান হ'ব আমি এইফালৰ পৰা চাব পাৰোঁ চোৱা এইটো 30 ডিগ্ৰী হয়নে এইটো x এইটো 3 এই কোণটোৰ কাৰণে এইটো পাৰপেণ্ডিকুলাৰ এইটো বেছ তো পাৰপেণ্ডিকুলাৰ বাই বেছ = কি হয় 10 তো পাৰপেণ্ডিকুলাৰটো 3 হয় বেছটো আমি উলিয়াব লাগে 10 30 মানে 1/√3 এনেকৈ ওলাব নেকি b = 3√3 এতিয়া চাবাচোন বৰ বস্তুটো এনেকুৱা হৈছে নাই নেক্সট এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন আহিছে এইটো আমি লাষ্ট ক্লাছতো কৰিছিলোঁ কেইটামান অপশ্যন থাকে ঠিক আছে তাৰ ভিতৰত হয় এইটো a এটা চেণ্টেন্স থাকে b এটা চেণ্টেন্স থাকে হয় a শুদ্ধ হ'ব পাৰে বা নহয় b শুদ্ধ হ'ব পাৰে ছেকেণ্ড কণ্ডিশ্যন দুইটাই শুদ্ধ হ'ব পাৰে আৰু এটা কণ্ডিশ্যন থাকে একদম ফাৰ্ষ্ট অপশ্যনটো দুইটাই সত্য আৰু এই বিটোৰ কাৰণে এইটো হয় মানে ঠিক আছে r is a শুদ্ধ বাক্য মানে ইয়াত এইটো ৰিজনিং বুলি কয় এই ৰিজনটোৰ কাৰণে এইটো শুদ্ধ হয় ঠিক আছে এই কুৱেশ্যন চাওঁ আছোন প্ৰথম কুৱেশ্যনটো কি কৈছে 4 0 -1 1 আৰু 3 5 এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ যদি ত্ৰিভুজ ABC সমদ্বিবাহু হয় তেন্তে ই সমকোণী হ'ব এইটো কেনেকুৱা কথা সমদ্বিবাহু হ'লে সমকোণী নহয় তো এইটো হয় এতিয়া আমি এইটো হয়নে নহয় চাম ঠিক আছে শীৰ্ষ কোণকেইটা সমদ্বিবাহু বুলিও কৈছে 4, 0 -1, -1 আৰু 3 আৰু তোমাৰ 3, 5 ঠিক আছে এতিয়া গোটেইকেইটাৰ মাজত তুমি ডিষ্টেঞ্চ উলিয়াইছোৱা এইটো ডিষ্টেঞ্চ কিমান হ'ব 4 মই ডাইৰেক্ট কৰিছোঁ হা তুমি দূৰত্ব ফৰ্মুলা এপ্লাই কৰি মই স্পীডত কৰি আছোঁ 4 + 1 মানে 5 স্কুৱেৰ 0 + 1 মানে 1 স্কুৱেৰ মানে √26 ঠিক আছে √26 হ'ব নেক্সট এইটোৰ পৰা এইটো ডিষ্টেঞ্চ উলিয়াই 3 - -1 মানে 4 স্কুৱেৰ এইটো হ'ব 6 স্কুৱেৰ মানে এইটো হ'ব তোমাৰ 16 + 36 মানে √252 ঠিক আছে √52 এইটো হ'ব √52 নেক্সট এইটো আৰু এইটো কৰি চাওঁ 4 - 3 হোল স্কুৱেৰ মানে √1 স্কুৱেৰ + 5 স্কুৱেৰ তো এইটো আৰু এইটো সমান হ'ব এইটো √26 হ'ব ঠিক আছে এইটো সমান হ'ব আৰু এতিয়া চোৱা এইটো আৰু এইটো স্কুৱেৰ কৰি চোৱাচোন দুইটা স্কুৱেৰ কৰিলে কিমান হ'ব 26 + 26 আৰু এফালে এইটো স্কুৱেৰ কৰি দিয়া সমান হৈ গ'ল
তাৰমানে এইটো 90 ডিগ্ৰী। মোৰ ঘৰত মানে বহুত গাড়ী চলি থাকে মেইন ৰোডৰ ছাইডত, সেইটো কাৰণে গাড়ীৰ শব্দ আহিব পাৰে হা, বেয়া নাপাবা। ঘৰত আছোঁ যে ভিডিঅ' শ্বুট কৰি আছোঁ সেইটো কাৰণে। তো তাৰমানে এইটো কাৰেক্ট, ঠিক আছে। নাও মুভ টু দ্য নেক্সট কুৱেশ্যন। 2, 7, 12 এইটো সমান্তৰ প্ৰগতি হয়নে নহয়? 5 ডিফাৰেঞ্চ আছে, 5 ডিফাৰেঞ্চ আছে, হয়। প্ৰথমটো কাৰেক্ট। এটা সমান্তৰ প্ৰগতি এটা ধ্ৰুৱক সাধাৰণ অন্তৰ থাকে, মানে কনষ্টেণ্ট কমন ডিফাৰেঞ্চ ছেইম, হয় এইটো কাৰেক্ট। দুইটাই কাৰেক্ট, ঠিক আছে। আৰু এই ৰিজনটোৰ কাৰণে এইটো হয়, কাৰণ সাধাৰণ অন্তৰ সমান হয়, সেইটো কাৰণেহে এ পিত থাকে বুলি কওঁ, তাৰমানে এইটো ৰিজন হয়। তো ইয়াত অপশ্যন এইটো কাৰেক্ট হ'ব, ঠিক আছে। √3 এটা অপৰিমেয় সংখ্যা, য়েছ হয়। যদি পি এটা মৌলিক সংখ্যা তেন্তে √p এটা অপৰিমেয় সংখ্যা হয়। পি এটা মৌলিক সংখ্যা হ'লে প্ৰত্যেকটো মৌলিক সংখ্যা অপৰিমেয় সংখ্যা হ'বনে? 7, 11, 13 হয়। প্ৰত্যেকটো মৌলিক সংখ্যাই অপৰিমেয় সংখ্যা হয়, ঠিক আছে। তাৰমানে এইটো ব্যাখ্যা হয়, এই ব্যাখ্যাটোৰ কাৰণে এইটো কাৰেক্ট হয়। তো এইটো হ'ব তোমাৰ অপশ্যন এ কাৰেক্ট। তো গোটেইখিনি মই কৰি দিলোঁ। PDF-টো তোমালোকে মেথছ এণ্ড ফিজিক্স হাব এপত যাবা, আমাৰ এপ আছে, এপত যাবা, তাতে ফ্ৰী মেটেৰিয়েলছত যাবা, তাতে প্ৰি ফাইনেল ফল্ডাৰত পাই যাবা। থেংক ইউ ছ' মাছ।